দিন ধৰি ওলা আৰু উবেৰ নামৰ প্ৰতিষ্ঠান দুটাই আমাৰ ওপৰত যি শোষণ আৰু লুণ্ঠন চলাই আছিলে সেই শোষণ আৰু লুণ্ঠনৰ প্ৰতিবাদত আমি ওলা উবেৰ অহাকালি 1 তাৰিখৰ পৰা গুৱাহাটীত নপুৱাৰ ব্যৱস্থাটো কৰি আছোঁ। স্বইচ্ছাই আমি প্ৰত্যেকেই আমাৰ বাহনবিলাক তেওঁলোকৰ তাত যি সংযোগ হৈ আছিলে তাৰ পৰা আমি তেওঁলোকৰ পৰা আমি আঁতৰাই আনিম আৰু পে ইণ্ডিয়া নামৰ যিটো প্ৰতিষ্ঠান আছে আমি তাত তেওঁলোকৰ তাতে আমি যিখিনি আমাৰ এতিয়াও সংযুক্ত হোৱা নাই তেওঁলোকো যাতে আহে তাৰ কাৰণে আমি তেওঁলোকক আপোনালোকৰ মাধ্যমেৰে সেইখিনি অনুৰোধ কৰিছোঁ। 2 নম্বৰতে পে ইণ্ডিয়াক আমি আচলতে পে ইণ্ডিয়াক আমি ছাপোৰ্ট বা আমি গ্ৰহণ কৰাৰ কাৰণ হ'ল আমি পে ইণ্ডিয়াৰ লগত এটা চুক্তি হৈছোঁ আৰু এইটো সম্পূৰ্ণ লিখিত চুক্তি। গতিকে এইটোৰ ভিত্তিত আমি ওলা আৰু উবেৰ প্ৰথমতেও আমি ওলা উবেৰৰ বিৰুদ্ধে বৰ্জন কাৰ্যসূচী লৈছিলোঁ, কিন্তু তেতিয়া আমাৰ কোনো ধৰণৰ বিকল্প ব্যৱস্থা নাছিলে। আজি আমি বিকল্প হিচাপে ওলা বা উবেৰ এই দুটাৰ বিৰুদ্ধে বিকল্প হিচাপে পে ইণ্ডিয়াক আমি পাইছোঁ আৰু পে ইণ্ডিয়াৰ লগত আমি সম্পূৰ্ণ সহযোগ মতে আমি কাম কৰি যাম। আৰু এই ক্ষেত্ৰত যদিহে আমাৰ কোনো চালকে পে ইণ্ডিয়াৰ গ্ৰাহকৰ লগত AC নিদিয়ে কিবা দুৰ্ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ মাধ্যমেৰে জনাব খুজিছোঁ। তেনেহ'লে আপোনাৰ পে ইণ্ডিয়াৰ যিটো টোল ফ্ৰী নাম্বাৰ আছে তাত আপোনালোকে অভিযোগ কৰক। পে ইণ্ডিয়াৰ এই টোল ফ্ৰী নাম্বাৰত অভিযোগ কৰক। সম্পূৰ্ণ অভিযোগ যদি সঁচা প্ৰমাণিত হয় তেনেহ'লে সেইজন চালকক উপযুক্ত শাস্তি দিয়া হ'ব।